নমস্কাৰ আজি হৈছে 23 জুলাই আৰু আজিৰ দিনটোৰ 5টা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথমটো বাতৰি মধ্যপ্ৰদেশ কেবিনেটে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে ইউনিফৰ্ম সিভিল কোড বিল 2026 আৰু ইয়াৰ ফলত মধ্যপ্ৰদেশ হৈ পৰিছে ইউনিফৰ্ম সিভিল কোড আইন গৃহীত কৰা ভাৰতৰ চতুৰ্থখন ৰাজ্য দ্বিতীয়টো বাতৰি 23 জুলাই তাৰিখে ভাৰতীয় বিপ্লৱী চন্দ্ৰশেখৰ আজাদৰ 120 সংখ্যক জন্ম জয়ন্তী পালন কৰা হয় তেওঁ এজন মহান ভাৰতীয় বিপ্লৱী আছিল যিয়ে হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যনৰ নাম পুনৰ সংগঠিত কৰি হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন ৰাখিছিল তৃতীয়টো বাতৰি ভাৰতৰ প্ৰথম এআই চালিত পক্ষী অভয়াৰণ্য মহাৰাষ্ট্ৰৰ পানী ক্ৰিক ফ্লেমিংগো অভয়াৰণ্যত স্থাপন কৰা হ'ব এই অভয়াৰণ্যখনক 2015-16 চনত সংৰক্ষিত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল লগতে ই হৈছে ভাৰতৰ প্ৰথম ফ্লেমিংগো অভয়াৰণ্য চতুৰ্থটো বাতৰি আজিৰে পৰা অৰ্থাৎ 23 জুলাইৰ পৰা 2 আগষ্টলৈকে স্কটলেণ্ডৰ গ্লাছগোত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে 23rd কমনৱেলথ গেমছ ইয়াৰে মাস্কট হৈছে ফিনি যিটো এটা ইউনিকৰ্ন হয় আৰু আজি শেষৰটো বাতৰি ইউনিয়ন মিনিষ্টাৰ ফৰ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন আৰু মেঘালয় চিফ মিনিষ্টাৰে লঞ্চ কৰিছে মিছন গোল্ডেন স্পাইচ ডেইলি কাৰেণ্ট এফেয়াৰৰ বাবে ফলো কৰিবলৈ নাপাহৰিব ই কুহিপাত